নিৰ্বাচন যিমানেই চমু চাপিছে ভৱেশ কলিতাৰ ভাগ্যৰ চকৰি সিমানেই ওলোটাকৈ ঘূৰিছে। বেয়া দিন অতি বেয়া ভৱেশ কলিতাৰ। ভৱেশ কলিতাই সঁচাকৈ টিকট নাপাব নেকি? কংগ্ৰেছৰ তৎপৰতা ঘটি যাব নেকি ঘটনা? ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতা আৰু বৰ্তমানৰ সভাপতি দিলীপ শইকীয়াৰ যে মনোমালিন্য আছে সেয়া জনাসকলে জানে। গেৰুৱা শিবিৰৰে সম্পৰ্ক থকাসকলেতো জানেই। সেইকাৰণে ভৱেশ কলিতাৰ ঘৰৰ কাষতেই বিজেপিৰ সভা হলেও বেনাৰত তেওঁৰ ফটো নাথাকে, অতিথিৰ তালিকাত তেওঁৰ নাম নাথাকে। সেইবোৰ চৰ্চা চলি থকাৰ মাজতেই এইবাৰ আন এটা ভিডিঅ' চাওক। আমাৰ মাজত ৰাজ্যিক সম্পাদক ৰাতুল শৰ্মা ডাঙৰীয়াও আছে। ৰাতুল শৰ্মা ডাঙৰীয়াৰ কাৰণে এটা হাত চাপৰি দিয়ক। তেওঁ বহুত ধুনীয়া কাম কৰি আছে, গোটেই ঘূৰি আছে গোটেই অঞ্চলবিলাক। আৰু সাংবাদিকো আছিলে আগত, তেওঁ জানে মানুহৰ মনৰ কথাবিলাক, কহাই ক'ত কি চলি আছে, কোনটো চুকত কি চলি আছে, সেইবিলাক ৰাতুল শৰ্মা জানা হৈছে এতিয়া, হয় নে নহয়? কমলপুৰ সমষ্টি, হাজো সমষ্টি, ৰঙিয়া সমষ্টি, এইবিলাক গোটেই তৰা নৰা চিঙি দাউৰি আছে গোটাই আৰু ভাবে গুলি উৰাই দিছে একদম পুৰা, হয় নে নহয়? গৌৰৱ চাব দিছে, এতিয়া কোনো এটা সমষ্টি বাদ দিয়া নাই। গতিকে এজন কাম কৰা ল'ৰা ৰাতুল শৰ্মা, ভাল ল'ৰা। গতিকে আমি তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক আমি কামনা কৰোঁ। তেওঁ দেশৰ কাৰণে ৰাইজৰ কাৰণে কাম কৰক। কমলপুৰ সমষ্টিত কেইবাটাও উন্নয়নমূলক কামৰ শুভাৰম্ভণি কৰিবলৈ উপস্থিত হৈছিলগৈ মন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। এই সময়ছোৱাত ৰাজ্যিক সভাপতি আৰু মন্ত্ৰীৰ কাষতে দেখা গ'ল বিজেপিৰ ৰাজ্যিক সম্পাদক তথা ৰঙিয়া সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ৰাতুল শৰ্মাক। ভাষণৰ মাজতেই ৰাতুল শৰ্মাক ভূয়সী প্ৰশংসা সাংসদ দিলীপ শইকীয়াৰ। ৰাতুল শৰ্মাই বহুত ভাল কাম কৰি আছে। কমলপুৰ, হাজো, ৰঙিয়া চলাথ কৰিছে ৰাতুল শৰ্মাই। ৰঙিয়াত ধূলি উৰুৱাই দিছে। কাম কৰা ল'ৰা, ভাল ল'ৰা, ভৱিষ্যত উজ্জ্বল হওক। ধূলি উৰাই দিছে একদম পুৰা, হয় নে নহয়? কোনো এটা সমষ্টি বাদ দিয়া নাই। গতিকে এজন কাম কৰা ল'ৰা ৰাতুল শৰ্মা, ভাল ল'ৰা। আমি তেওঁৰ ভৱিষ্যত উজ্জ্বল হওক আমি কামনা কৰোঁ। ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কোৱাৰ দৰেই ৰাতুল শৰ্মাৰ ভৱিষ্যত উজ্জ্বল হলে ভৱেশ কলিতাৰ ভৱিষ্যত কিন্তু অন্ধকাৰ। সেই লৈ আলোচনা চলি আছে। ৰাজ্যিক বিজেপিৰ সভাপতিয়ে কি ইংগিত দিছে? ভৱেশ কলিতাই সঁচাকৈয়ে এইবাৰ টিকট নাপাব নেকি? বিগত সময়ছোৱাত বিভিন্ন বিতৰ্কত নাম সাঙুৰ খোৱাৰ পাছত, অডিঅ' ভাইৰেল হোৱাৰ পাছত, বিভিন্ন অভিযোগ উঠাৰ পাছত, সমষ্টিতেই জোৰদাৰ প্ৰতিবাদ হোৱাৰ পাছত ভৱেশ কলিতাই এনেও ৰাইজক আমুৱাইছে। তাৰ মাজতেই সক্ৰিয় ৰাতুল শৰ্মা। দিলীপ শইকীয়াৰো উৎসাহ। কলিতাৰ কপালত কি আছে ঠিক নাই। ৰঙিয়া বিজেপিতেই এইবাৰ ৰণ লাগিব নেকি? সেই আশংকাও আছে। ইয়াৰ সুযোগ লৈছে কংগ্ৰেছে। গৌৰৱ গগৈ কংগ্ৰেছে বিচাৰিছে এজন নিকা প্ৰাৰ্থী এইবাৰ যুঁজত নামক ৰঙিয়াত, কাৰণ এয়াই সুবৰ্ণ সুযোগ। কথাবোৰ বুজি ৰঙিয়াত ব্যাপক তৎপৰতা প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ৰঙিয়াৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী প্ৰশান্ত ফুকন মহন্তৰ। ঘটনা এইবাৰ ঘটি যাবও পাৰে। বাইহাটাৰ পৰা ধীৰাজ ডেকাৰ ৰিপৰ্ট, NKTV+।